বহুত মহান কাম কৰিলা তুমি গৰ্বত চাগে একেবাৰে ফুলি আছা ন দেউতা প্ৰকৃততে তুমি এজন হত্যাকাৰী আজি বৰুৰ পুতাক বুলি ক'বলৈ মোৰ নিজকে নিজে ঘিণ লাগিছে এনেকে হলে নহব নহয় বিচাৰখন শুদ্ধ বিচাৰ নহব তেনেকে সত্য বিচাৰ হ'ব লাগে এনেকে হলে নহব নিয়ম সকলোৰে বাবে সমান একদম নহব বদনাম হ'ব বাপেক নাম ঘূৰাই আছিল কাৰণে হোমেন খাই যাব নেকি যোৱা বছৰ বেলেগ জাতিৰ ছোৱালী পলুৱাই আনিছে ৰাইজে তেওঁক তেতিয়াই এঘৰীয়া কৰিব লাগিছিল ৰাইজ এবাৰ তেওঁ এঘৰীয়া কৰিব লাগিব হোমেন শিক্ষিত ল'ৰা হৈও তেওঁ অশিক্ষিত কাম কৰিছেহে সি শাস্তি নিশ্চয় পাবই হোমেন তুমি সেই গাহৰি ফাৰ্মখন খোলা আগতে ৰাইজৰ পৰামৰ্শ ল'ব লাগিছিল কাৰণো পৰামৰ্শ ল'ম আৰু অজাতি ছোৱালী এজনী আনিলোঁ বুলি আমাৰ ঘৰলৈ কোনো নোযোৱাই হ'ল দেউতাক নামঘৰৰ দায়িত্বৰ পৰা আঁতৰাই দিলে তাতে ভাবি গুণি দেউতাৰ মানসিক অশান্তিও বাঢ়ি গৈছে আৰু বেমাৰ আজাৰো বাঢ়ি গৈছে মোৰো সংসাৰ ডাঙৰ হ'ল ভণ্টিক পঢ়াবলৈ উপাৰ্জনৰ পথ বিচাৰি এই ফাৰ্মখন খুলিলোঁ এতিয়া দেখিছোঁ দেখোন তাতো কেনে লাগে সন্মানীয় ৰাইজ আমি হোমেনক কেইমাহমান সময় দিব নোৱাৰোঁনে তাৰ ফাৰ্মখনলৈ যোৱা সপ্তাহত পোৱালিবোৰ আনিছেহে কেইমাহমান ৰখ নহ'লে ৰাইজ পোৱালিকেইটাক বেচিব পাৰিলেই ফাৰ্মখন বন্ধ কৰি দিব নহ'ব তেনেহ'লে ময়ো গাহৰি পুহিম হ'ব ৰাইজ সকলোৱে আমি মতবিলাক শুনিছোঁ হ'ব ৰাইজ আমি এতিয়া গাঁৱৰ সিদ্ধান্ত এটা লৈছোঁ ৰতন শইকীয়াক আমি গাঁৱৰ পৰা এঘৰীয়া কৰি থ'ব লাগিব আমি এইটো সিদ্ধান্ত লৈছোঁ হোমেনে যিদিনা গাহৰি ফাৰ্ম বন্ধ কৰি 12খন সমাজক মাতি আনি ভোজ ভাত দি উদ্ধাৰ হ'ব সেইদিনাই আমি ৰাইজে তেওঁক আদৰি ল'ম নে কি কয় ৰাইজ হ'ব হয় ঠিক হোমেন তুমি এখন লোৱা তেওঁলোকৰ ঘৰলৈ যদি গাঁৱৰ কোনোবা মানুহ যায় তেওঁকো এঘৰীয়া কৰা হ'ব হোমেন তুমি জানি শুনি ভুল কৰিলা তোমাৰ কিবা ক'বলগীয়া আছে নেকি নাই দিয়ক আপোনালোকৰ সিদ্ধান্তবোৰেই মানি লৈছোঁ আৰু এতিয়া সেয়াটোৱে ধৰোঁ এতিয়াহ'লে ৰাইজ আমি অন্য এটা আলোচনাৰ কাৰণে আগবাঢ়োঁ দেউতা তই বেছি চিন্তা কৰি আছ সব ঠিক হৈ যাব দে দেউতা দাদা পালেহি আছা দেউতা তোৰ গাটো ভাল নহ'বই নেকি তই আহিলি মিটিঙত কি হ'ল বাৰু কিনো হ'ব আৰু কি হ'ল কচোন দাদা বৌ দাদা আহিলে দেউতাও আমাক গাঁও সকলো খেলৰ পৰা এঘৰীয়া কৰিলোঁ কি কৈছ তই কি আমাক এঘৰীয়া কৰিলে গাঁৱৰ মানুহবোৰ সঁচাকে বৰ কিবা দেই আজিৰ দিনতনো এনেকুৱা নিয়ম আছেনে সামান্য গাহৰি পোৱালি কেইটামানৰ কাৰণে গাঁৱৰ মানুহ আমাক এঘৰীয়া কৰিব লাগেনে বোপা এতিয়া আমি কেনেদৰে থাকিব অকলে দেউতা গাঁওখনৰ অকল নৱজ্যোতিহে আমাৰ হৈ মাত দিছিলে বাকী সকলোৱে আমাক বনৰীয়া পশুৰ দৰে আক্ৰমণ কৰিছিল হেৰি আপুনি ধৈৰ্য ধৰকচোন আপুনি ভাগি নপৰিবচোন ভগৱানে আমাৰ পৰীক্ষালৈ চাইছে আপুনি হাৰ নামানিবচোন আমি এই পৰীক্ষাত জয়ী হ'বই লাগিব দাদা যি হয় ভালৰ বাবে হয় বুলি ধৰি লচোন দেউতা তই নহ'লে যেনে তেনে বলু বৰদেউতাৰ ওচৰৰ পৰা আহিছোন কিবা এটাতো উচিত পৰামৰ্শ দিব মাজনী তই কথাষাৰ ভালেই কৈছ মই লাহে লাহে বলু ওচৰৰ পৰা আহিম বাইদেউ বন্ধু উপায় নাই ৰাইজৰ কথামতে এঘৰীয়া কৰিবলগীয়া হ'লে মই অলপ পিছত ফোন কৰি আছোঁ এই বাবা তই ক'বলৈ যাওঁ নেকি হোমেনহঁতৰ ঘৰৰ পৰা আহোঁ মিটিঙতো তয়ো আছিলি কিয় তই শেষ সিদ্ধান্তটো শুনা নাছিলি মই সেইবোৰ একো নাজানো হোমেন মোৰ বন্ধুৰ বাবে সকলো সম্ভৱ বাদ দে থ এনে বন্ধু দেখিছোঁ নহয় দেউতা অৰ্জুনক গীতাৰ জ্ঞান দিবলৈ শ্ৰীকৃষ্ণ হ'ব নোৱাৰো সঁচা কিন্তু
কৰ্ণৰ দৰে আত্মীয়সকলৰ লগত যুঁজি মই মৰিবলৈও সাজু দেউতা। হ'ব হ'ব, তই মোক ধৰ্মৰ জ্ঞান দিবলৈ নাহিবি। তই এটা কথা মনত ৰাখিবি, তোৰ বাবে যাতে আমাৰ ঘৰলৈ কিবা বিপদ নাহে। কিয় ভয় লাগে নেকি এঘৰীয়া কৰিব বুলি? তইতো গাঁৱৰ এজন গণ্যমান্য ব্যক্তি, তইতো হোমেনক সময় দিব পাৰিলিহেঁতেন। ৰাইজে নেমানিব নহয়। ভাল ভাল সিদ্ধান্ত দিলি। এতিয়া মোকো এঘৰীয়া কৰিবলৈ তই সাজু হ। তোৰ বাবে শাস্তি ভুগিবলৈ নাই, দৰকাৰ হ'লে তই ঘৰৰ পৰা ওলাব লাগিব। কথাটো কিন্তু মনত ৰাখিবি। হ'ব দেউতা, এনেকুৱা পংগু সমাজত থকাতকৈ জংঘলত গৈ জীৱ জন্তুৰ লগত থকাই ভাল। যা পস্তাবি। অঁ খুৰা, ক'লৈ যায়? মই বিশেষ কথা এটাৰ কাৰণে তোৰ দেউতাক লগ কৰিবলৈ আহিছোঁ। তই চাগে আমাৰ কথাবোৰ গম পাইছই। অঁ, দেউতা ঘৰতে আছে। মই মিটিঙত আছিলোঁ নহয়, মই অলপ কৈ চাইছিলোঁ, কিন্তু সকলোবোৰ অবুজ। এৰাও বোপা, আমাৰ দিনবোৰ সঁচাকৈ বেয়া হৈ আহিছে। পিছে তই ক'লৈ যাওঁ? মই আপোনালোকৰ ঘৰলৈকে আহিছোঁ। হোমেন ঘৰত আছেনে? সি ঘৰতে আছে। পাৰ যদি তাক অলপমান সাহস দিবি অ'। বাৰু আপুনি বাৰু যাওক, মই তাক যিমান পাৰোঁ বুজাম। বলো বলো, ঘৰত আছানে? সোমাই নাহিবা। ৰাম, সোমাই আহিলে শেষেই। কি কথা পাই কোৱাচোন। বলো নাই নাই দিয়া, একো নাই বলো। হ'ব বলো, মই যাওঁ দিয়া। একো নাই যদি কিয় আহিছিলা? এই গেটৰ সন্মুখৰ পৰা আঁতৰি যোৱা। কোনোবাই দেখিব লাগিলে মোকো এঘৰীয়া কৰিবহে। হেৰা বলো, আমিনো ইমান অপৰাধ কৰিলোঁ নে? আৰু তুমিও মোক আজি এনেকৈ ক'লা। তোমাক আহি মই সময় নষ্ট কৰাৰ কাৰণে মই ক্ষমা ভিক্ষা মাগিছোঁ বলো। মই ক্ষমা ভিক্ষা মাগিছোঁ বলো। মই যাওঁ। তুমি মোক ভুল নুবুজিবা, সমাজৰ নিয়ম মানিবই লাগিব। হ'ব দিয়া। নৱদা, কি ভাবি আছানো? কিনো ভাবিম আৰু, আমি একবিংশ শতিকাত জীয়াই আছোনে? কি যে সমাজ ব্যৱস্থাবোৰো। ঐ পিছে এতিয়া তই কি কৰিম বুলি ভাবিছ? কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই অ'। দাদা চাহ লওকচোন। ল চাহকাপ লচোন। বুজিছ, মই পোৱালিকেইটা ডাঙৰকৈ বেছিয়ে দিওঁ, পিছত কি হয় দেখা যাব আৰু। তই পাৰিলে টমটমখনকে কিনি ল। চাওঁচোন বাৰু, সাঁচতীয়া ধন বুলিবলৈ নায়েই নহয়। টকা অলপ ৰেলৱে চাকৰিটো লোভত দিলোঁ, এতিয়া টকাও নাই চাকৰিও নাই। তোলে কথা পাতচোন, মই ভিতৰৰ পৰা আহোঁগৈ। হয় ভণ্টি, ৰচোন কাপকেইটা লৈ যা। মানুহৰ বেয়া দিন আহিলে সকলো ফালৰ পৰা আহেও। বাৰু তই এতিয়া কি কৰ কৰ, মই এতিয়া যাওঁগৈ। আৰু তোৰ লগত মই সদায় আছোঁ, তই চিন্তা নকৰিবি দেই। মই যাওঁ দে। হোমেন, বোৱাৰী। দেউতা আহিলে, অলপচোন বহকে আহে। দেউতা বহি লৈ আহিছোঁ। দেউতা, বলো বৰদেউতাক লগ পালানে? কিবা ক'লেনে বৰদেউতাই? কি ক'মনো, এই পৃথিৱীত মানুহৰ মনবোৰে সলনি হৈ গ'ল। আই বোৱাৰীও, আমি আৰু জীয়াই থাকি লাভ নাই। আমি আটাই মৰি থাকাই ভাল, এই পৃথিৱীত জীয়াই লাভ নাই। তুমি নাকান্দিবাচোন দেউতা। আপুনি কান্দিলে আৰু ভাগি পৰিলে আমি কেনেকৈ জীয়াই থাকিম দেউতা? দেউতা, বলো বৰ্তাৰ ঘৰত কি হ'লনো কোৱাচোন অকণ। কৈ আছোঁ তহঁতকত বাৰু, মই কৈ আছোঁ।
সোমাই নাহিবা ৰাম সোমাই আহিলে শেষে কি কোৱা নাপাই কোৱাচোন হ'ব বোলো মই যাওঁ দিয়া একো নাই যদি কিয় আহিছিলা এই গেটৰ সন্মুখৰ পৰা আঁতৰি যোৱা কোনোবাই দেখিব লাগিলে মোকোৱে ভয়া কৰিবহে তোমাক আহি মই সময় নষ্ট কৰাৰ কাৰণে মই ক্ষমা ভিক্ষা মাগিছোঁ বোলো মই ক্ষমা ভিক্ষা মাগিছোঁ বোলো মই যাওঁ তাৰপাছত কি কৰিম আৰু মই গুচি আহিলোঁ দেউতা আপুনি ভিতৰলৈ আহকচোন কিবা এটা খাই জিৰণি লওকহি বেছি চিন্তা কৰি কৰি নিজক আৰু কষ্ট নিদিব নব ঐ নব নব বৰ্তা এই ঘৰত আছেনে সোমাই তই সোমাই আহিলি যে কোনোবা দেখিলেতো হ'ব নাখাব বৰ্তা দেউতাৰ গাটো খুব বেয়া 108খনলৈ ফোন কৰিছিলোঁ তেহেঁত বোলে বেলেগ কেছত ব্যস্ত হৈ আছে নব মোবাইলটো অফ প্লিজ নবক অলপ মাতি দিয়কচোন সি যাব নোৱাৰিব তই বেয়া নাপাবি কোনোবাই নেদেখো দে তই ইয়াৰ পৰা এতিয়াই যা পাৰিলে বেলেগ গাড়ীখন বিচাৰি লৈ যা এইখন এম্বুলেঞ্চ কিনি থোৱা নাই নহয় ধন্যবাদ বৰদেউতা মই এতিয়া আহোঁ দিয়ক বোৱাৰী হোমেন আহিছেনে মোৰ শেষ সময় পালেহি দেউতাও কিনো অমংগলীয়া কথা কৈ আছে আমাৰ নৱদাক মাতিব কৈছে ৰ'ব দাদা এতিয়া কিয় অহা নাই বা নৱজিদাক লগ পালেনে নাই ভণ্টি দেউতা ঠিকে আছেনে আপুনি ইমান দেৰি কৰিলে এই নক'বা আৰু এইবোৰ বাদ দিয়া দেউতা দেউতা দাদা দেউতা একো নোকোৱা হ'ল যে কামনা ভণ্টি দেউতা নাহে আৰু দেউতা কি কৰিলি তই এখন দেউতা 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 কথাটো শুনিছনে তই কিয় ঐ ৰতন খোৱা ঢুকাল নহয় তই গম পাইছ নাই কথাটো কেনেকৈ কালিলৈকেতো ঠিকেই আছিলে এনেকৈ হঠাতে সিটো মোক খবৰ এটা দিব পাৰিলেহেঁতেন এতিয়া আমি সিহঁতৰ ঘৰলৈ যাব পাৰিম জানো যাব লাগিব মানৱতাৰ খাতিৰত যাব লাগিব তই গৈ থাক মই মুখ হাত ধুই পেলাই গৈ আছোঁ দেউতা দেউতা এই ৰতন খোৱা ঢুকাল বোলে আগতে গম পাইছিলোঁ ঢুকাব বুলি কি অলপ আগত হোমেন আহিছে তোক বিচাৰি গাড়ীখন লাগে বোলে বাপেকক ডাক্তৰ ঘৰলৈ নিয়ে মই মানা কৰি দিলোঁ পিছত ৰাইজে ধৰাতকৈ বাহ দেউতা বাহ বহুত মহান কাম কৰিলা তুমি গৰ্বত চাগে একেবাৰে ফুলি আছা ন দেউতা প্ৰকৃততে তুমি এজন হত্যাকাৰী দেউতা মই তোমাৰেই ল'ৰা নে আজি বড়োৰ পুতাক বুলি ক'বলৈ মোৰ নিজকে নিজে ঘিণ লাগিছে বাবা তই আমাক এইটো বুলি হ'ব দেউতা সমাজতে এঘৰীয়া কৰিলে দেউতা তই আমাক অকলে এৰি থৈ গুচি গলি আৰু ঐ তই অকণ ধৈৰ্য থচোন তই যদি এনেকুৱা কৱ এই ৰিয়া হ'ব কি হ'ব খোৱাটো কি হ'ল সুমন নব গুচি যা তোৰ মই দেউতাক কি কৰিব লাগে অকলে কৰিম গুচি যা তোৰ মই কাকুতি কৰিছোঁ ৰাইজে দেখা আগতে গুচি যা ইয়াৰ পৰা গুচি যা তোৰ হোমেন তই মোক ক্ষমা কৰি দিয় হোমেন তই ক্ষমা কৰি দিয় হোমেন তয়ো মানে আকৌ কাণাত লাগিলি এই গাঁৱৰ মানুহ যে কোনো এটা অহা নাই তই কথাটো গম পাইছনে সন্ধ্যাও হৈ আহিছে তাকে আৰু কোনো সময় চোৱা কাম নেকি তাকে নাহিব যেন পাইছোঁ নাহে আমাৰ ঘৰলৈ কোনো নাহে দেউতা তই আমাক অকলশৰীয়া কৈ থৈ কিয় গুচি গলি হোমেন আমি লগৰবোৰকো ক'লোগৈ সমাজৰ মানুহকো ক'লোঁ বয়োজ্যেষ্ঠ মানুহকো ক'লোঁ কোনো নাহে সমাজলৈ বাচ্ছা দেখি একো লাভ নাই এই সন্ধ্যা হৈ আহিছে খুৱাইটো সোনকালে আমি বিদায় দিব লাগে ৰ'ব এতিয়া ৰাইজখন নহ'লে আমি কেনেকৈনো এতিয়া অকলে অকলে মানুহটোক খৰি দিওঁগৈ উপায় এটা আছে কি উপায় কবৰ দিম
খবৰ দিবলৈতো বহুত মানুহ নালাগে মুঠতে সোনকালে ফ্লাইটত বিদায় দিব লাগে আৰু শুন ধৰ্ম পালন কৰিবলৈ এতিয়া সময় নাই খালি কামটো সিজিলেই হ'ল নে কি কওঁ হয় দে এইটো হ'বগৈ লাগে সোনকালে কামটো দেউতাৰ কবৰ অসম্ভৱ মই মোৰ দেউতাক কেতিয়াও কবৰ দিব নোৱাৰোঁ তেনেহ'লে কি কৰিবি স্বাৰ্থপৰ সমাজখনলৈ তই বাট চাই থাকিবি নে দেউতাক কেনেকৈ পেলাই থবি দেউতা তই শুনিছ তোক বোলে কবৰ দিয়ে তোতে যি ভাল দেখ কৰ আৰু নিজৰ পিতিতকৈ সমাজখন ডাঙৰ নহয় বল নব আমি কবৰৰ ব্যৱস্থা কৰোঁ গয়া বল হোমেন বৌ ৰিয়া দে খোৱাটো বিদায় দিব লাগে দে সেয়া এটা ধৰ আমি দে দুইটাই লৈ যাওঁ তাকে অঁ দে সেয়া এটা ধৰ কিয় কল কৰা কথা গলি ছবি ছবি আঁকিবে কথা লওঁ দে হোমেন খুৱাইদোক মাতে কোমন দি বিদায় দে হোমেন যা তই এতিয়া যা তই যা গৈ যা আমাক ক্ষমা কৰি দিয়া দেউতা আমাক ক্ষমা কৰি দিয়া আৰু দেউতা আমাক চাও নিদিবা সুমন বৌকে ভণ্টিকে তই ঘৰত থৈ আহ যা বনাব নব দেউতা এতিয়া কি হ'ব মোৰ বহুত ভয় লাগিছে ভয় কৰিবলগীয়া একো নাই তই পুখুৰীতে গাটো তিয়াই ল এই সন্ধ্যা হ'ব এতিয়া মই আৰু সুমন ৰাতি তহঁতৰ ঘৰতে থাকিম বাকী পিছত পাতিম তই এতিয়া যা গাটো তিয়াই ল আজি দুদিন ধৰি কৰিয়ে থকা যিটো প্ৰজেক্টৰ কাম কৰিলোঁ চিনেমাখনৰ শ্বৰ্ট মুভিখনৰ সেইখনৰ আজি সম্পূৰ্ণ হ'ল এতিয়া খুব 5:30 বাজিলে আৰু ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পাইছে বা ক'ৰ পৰা কোনে চাই আছে নিশ্চয় আমাক জনাব আৰু লগতে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আপোনালোকৰ এই এটা কমেণ্টে আমাক নতুন ভিডিঅ' বনাবলৈ উৎসাহ দিব সেইকাৰণে আশা কৰোঁ যে আপোনালোকে এটা কমেণ্ট কৰিব বুলি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কি চাই আছে ছাবস্ক্ৰাইব কৰক আকৌ বাই বাই সুমন যাম যাম কেমেৰা নাচাব কওক ৰোলিং কওক গাঁৱৰ বদনাম হ'ব কিন্তু গাঁৱৰ বদনাম হ'ব কিন্তু হোমেন বাপেকৰ হোমেনৰ বাপেকৰ নাম ঘূৰি আছিল বুলি যাম কওক এইবাৰ কিন্তু তেওঁক ক্ষমা কৰা নহ'ব আকৌ এবাৰ কওক দাদা নাই হোৱা নাই দিয়া যা যাম যাম ৰোলিং হাঁহি নাথাকিবি দিম দিম ৰোলিং কোনো নাই সমাজলৈ বাচ্ছা থাকি কিয় কথা ক'ল ৰেডি ৰেডি হোমেন কোন অঁ হোমেন বৰগোহাঁই কৰি দিয়া কানি পুৰা দি দিয়া দেউতা হাঁহি থৈ গ'লি নেকি বাৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে আকৌ কৰিম হা